ধুনীয়াকৈ কৰি দিয়ক। ভালকৈ ফিটিং কৰ। মই জোকাইছিলোঁ আমাৰ কৃষ্ণদা আৰু বিপ্লৱ দাই মেকআপ কৰি দিছে, নতুন এক্টৰ। মিউজিকত বহি থাকিব এতিয়া দেই। ভালকৈ দিয়ক, ধুনীয়াকৈ দিয়ক দাদা। চকীখনৰ মিউজিকত বহি থাকিব। মোক পচন্দ কৰে ভাল কৰি দিয়ক, ভাল কৰি দিয়ক। ব'লা 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 উঠা 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 উঠা। আমাৰ মেকআপ কৰিব আছে। হ'ল ন মেকআপ হ'ল নে? চাওঁ এইফালে দেখাই দিয়ক, এইফালে এবাৰ দেখাই দিয়ক ধুনীয়াকৈ মুখখন। ধুনীয়া হ'ল নে? মেকআপ আৰু লাগিব নেকি আপোনাৰ? এইখন ঘৰত আছোঁ মৃদুল দা, মই, ধীৰাজ আৰু এইখন ঘৰত আছে এইফালে গুঞ্জন দা আৰু এইফালে হিমাংশু দা। সেয়া আহি আছে, গা পা ধুলোঁ, ধুই এতিয়া নিউতা যাব ওলাইছোঁ বজাৰলৈ। ইয়াতে বজাৰ আছে আৰু বজাৰত যাওঁ মানে খানাৰ কিছুমান বস্তু আনিবৰ কাৰণে। আৰু গৃহস্থ অলৰেডি খানা যোগাৰ কৰিছে। গৃহস্থৰ ফালৰ পৰা কি যোগাৰ কৰিছে মই দেখাই আছোঁ, কিন্তু গৃহস্থই যিটো যোগাৰ কৰিছে সেইটো মই নেখাওঁ। আৰু এইটো ৰুম, এইখন বিচনাত আছে মৃদুল দা, এইখন বিচনাতে আছে মৃদুল দা আৰু ইয়াত আছোঁ ধীৰাজ আৰু মই। ফালে কি কৰিছা? এইফালে খুৰাই কাটি আছে, পুৰি আছে চীনা হাঁহ, পুৰিছে বৰ্তমান। মই বৰ্তমান ব্লগ বনাওঁ যে সেইকাৰণে ভিডিঅ' কৰি আছোঁ। আজি মানে খুৰাহঁতে চীনা হাঁহ খুৱাব। গুড মৰ্ণিং, কি খবৰ? ভাল? আৰু এয়া খুৰী, মানে আমাৰ ব্যস্ত হয়। এফালে খুৰা, এইফালে খুৰী আৰু আছে দাদা ক'ৰবাত গ'ল বৰ্তমান। দাদা একদম সন্ধিয়া আহিব। আৰু এয়া পৰিৱেশ ঘৰৰ। এইফালে বনি আছে হাঁহ, হিমাংশু দাই জানে আৰু কি বনাই আছে। আৰু এতিয়া এয়া নতুন জাল মাছ মাৰিবৰ কাৰণে ৰেডি হৈছে, দেখিছে ড্ৰেছ পিন্ধি লৈ। মাছেই আহে নে কি আহে নাজানো আৰু দেই, নতুন জালেৰে আজি এয়া দেখিছে। 1 2 3 বঢ়িয়া। কিবা মাছ আহিছে নাজানো। এইকেইটা মাছে পুঠি মাছ। এইটো কি কান্দুলি নে কি? কান্দুলি পোৱালি এইটো। দিয়া তুমি নামা আকৌ। নামা নামা। আমাৰ কাটি লৰাই কেনেকুৱা কৰে, কাটি লৰাই কেনেকুৱা হেৰি এটা পৰিছে যেন পাইছোঁ, ধৰিব পাৰেনে নাই এতিয়া? সেইটো আৰু আমাৰ মাছ বৰ্তমান এইখিনি হৈছে। আৰু বা কিমান আহে নাজানো, আৰু ধৰিয়ে আছে তথাপিতো। বৌ হাঁহ হ'ব হৈছে নাই? আপুনি বনালে? বঢ়িয়া। বহুত দিনৰ মূৰত আজি আকৌ বাছখন এবাৰ চলাবলৈ লৈছোঁ। বহুত দিন হ'ল বাছখন চলোৱাই নাছিলোঁ, আগতে চলাই আছিলোঁ। আজি ভাবিছোঁ বাছখন এবাৰ চলাই চাওঁ। ভালে লাগেচোন বাছখন চলাই, হয়নে? ভাল লাগে। বহুত দিনৰ মূৰত নে কি? বহুত দিন হ'ল চলোৱাই নাছিলোঁ। এবাৰ যোৱাবাৰো চলাই আছিলোঁ, চলাওঁ কেতিয়াবা, ভাল লাগে। এনেকুৱা লাগিছে চলাই? বঢ়িয়া বঢ়িয়া। বাছেই চলাম আৰু থিয়েটাৰ বাদ দি বাছ চলাবলৈ। একেলগে চলাম দুইটাই। কোনে মাতে আৰু
আমাৰ পেচেঞ্জাৰ এতিয়া আহি আছে, উঠিব আৰু উঠাবলৈ গৈ আছোঁ আমি। এয়া হ'ল তিলা বজাৰৰ পৰিৱেশ। এয়া দেখিছে আমাৰ ল'ৰাখিনি পেণ্ডেল ভাঙি আছে আৰু এইটো যাব আমাৰ বিহপুৰীয়ালৈ। বিহপুৰীয়াৰ পৰা কোনোবা ভিতৰৰ জেগাত, কিবা জেগা নাজানো আৰু বিহপুৰীয়াৰ পৰা কোনোবা ভিতৰত যাব বুলি গম পাওঁ। আজি আমাৰ জাৰ্ণি হয় আৰু যাবৰ কাৰণে ৰেডি হ'লোঁ আৰু গৈ আছোঁ আমি তেজপুৰ। একদম গা পৰহিৰ পৰা একদম অৱস্থাই বেয়া, ভিডিঅ' বনায়ো মানে ইয়াৰ ভিডিঅ' বনাই এৰিবই নোৱাৰিলোঁ। অৱস্থা মানে একদমেই বেয়া হৈ আছে, ভিডিঅ' এডিট কৰিবলৈ মানে কোনো হেৰিয়ে নাই, এনেকুৱা হৈ গ'ল। আৰু যি কি নহওক তেজপুৰ গৈ নোপোৱালৈকে ভিডিঅ'বোৰ এনেদৰেই দেখাই থাকিম। আপোনালোকে ভিডিঅ'বোৰ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। কিয় কিয় হাঁহিছা? হা এই কটীয়া বেয়া হাঁহিছেচোন। বঢ়িয়া। আৰু এয়া সকলোখিনি বস্তু বঢ়িয়া হ'ল। ঠিক আছে ঠিক আছে। আৰু সকলোখিনি বস্তু লোড কৰা হৈ গ'ল। এতিয়া আৰু তেজপুৰলৈ বুলি আমাৰ যাত্ৰা। এদিন থাকিলোঁ, কিন্তু কেনেকুৱা পালে নাজানো আৰু দেই। ভাল পালে বেয়া পালে, কেনেকুৱা পাইছে বা? কেনেকুৱা পাইছা এনেই আমাক? ইমান বেয়া লাগিলে মাত বুলি নিদিয়াকৈ গ'ল আৰু ভাল লাগে বেয়া লাগে। আকৌ যেতিয়া আহিম তেতিয়া আকৌ লগ পাম ন? ঠিক আছে। ঠিকে আছে, যাওঁ দেই। একদম ভিডিঅ'বোৰ চাই থাকিব। যাওঁ দেই, বাই বাই। আকৌ লগ পাম দেই, আহিছোঁ। কাকিৰ বাসীক বিদায় দিলোঁ, দি এতিয়া আহি আছোঁ তেজপুৰলৈ। আৰু সঁচাকৈ বহুত ভাল লাগিল কাকিত থাকি। ইমান মৰম আদৰ সাদৰ কৰিছে, সঁচাকৈ বহুত বহুত ভাল লাগিলে। আৰু বিশেষকৈ থকা ঘৰৰ আইতাকেইজনীক বহুত মিছ কৰিম। বহুত মৰম কৰিলে, বহুত আদৰ যত্ন কৰিলে, সঁচাকৈ ভাল লাগিলে। আৰু আহোঁতে আইতাই এখন ৰুমাল দি পঠাইছে। ৰুমাল দি পঠাইছে। আৰু যি কি নহওক একদম বেয়া, ভিডিঅ' বনাব মন নাই, তথাপিতো নবনালেও নহয়। চকুটো একদম মাথা পূৰা টানি টানি ধৰি আছে আৰু শুই থাকিবলৈ মন, বেলেগ একো কৰিব মন নাযায় আৰু। চাই থাকক আৰু তেজপুৰ গৈ নোপোৱালৈকে। আৰু এনেদৰে আহি আহি আমি হাইৱে পালোহি। এইখিনি কাকি কয়। এয়া হ'ল কাকিৰ মেইন ৰাস্তা। ইয়াৰ পৰা এতিয়া আমি যাম ৰাইট ছাইড গ'লে আমি নগাঁও পামগৈ। নগাঁৱৰ পৰা আকৌ কোনফালে যাম সকলোখিনি দেখাম, চাই থাকিব। আৰু এইটো ছাইডত যায় ডবকা টাউনলৈ। আৰু এনেদৰে আহি আহি বৰ্তমান আমি পাইছোঁহি ৰাঙলু। ৰাঙলু মানে হ'ল আমি নগাঁও জিলাত সোমালোঁ। আৰু এয়া হ'ল নগাঁও জিলাৰ পৰিৱেশ। আহি আছোঁ আৰু এনেদৰে আৰু কেইখনবা জিলা এৰিব লাগে নাজানো, আৰু দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। আহি আহি আমি আকৌ বাইপাছ পালোঁহি নগাঁও। ইয়াৰ পৰা আমি ৰাইট ছাইড যাম। এফালে গ'লে গুৱাহাটী পাম আমি।
অ' চৰি, আমি এইফালে গ'লে নগাঁও টাউন পাম। আৰু এতিয়া আহি আছোঁ আৰু তেজপুৰৰ ফালে। আহি পালোঁ, এয়া হ'ল উৰিয়া গাঁও। উৰিয়া গাঁও এইফালে গ'লে আপোনাৰ নগাঁও টাউন, এইফালে গ'লে ৰূপহী, আৰু আমি এতিয়া এইফালে কাজিৰঙা ফালে যাম। ইয়াতেতো লিখা আছে কাজিৰঙা। আহি পালোঁ কলিয়াবৰ। আৰু ইয়াৰ পৰা এতিয়া আমি লেফ্ট ছাইড যাম। লেফ্ট ছাইড গ'লে আমি তেজপুৰ পামগৈ। আৰু সেয়া কলিয়াবৰ পৰিৱেশ। এই বছৰত এখন প্ৰথম পালোঁ আমি, এখন নতুনকৈ বনাইছে। কলিয়াবৰ পাৰ হৈ ভোমৰাগুৰি দলং নেপাওঁতে টোল গেট এখন নতুনকৈ পালোঁ। আৰু বা কিমান টোল গেট পাম ঠিক নাই আৰু এতিয়া। আৰু এয়া হ'ল ভোমৰাগুৰি দলং। আমি টাউনৰ ভিতৰলৈ সোমাই আহিছোঁ। আৰু আহি পালোঁ আমি তেজপুৰ। এইটোৱে হ'ল আমাৰ পেণ্ডেল। আৰু ইয়াতে আমি 3 দিনৰ কাৰণে আহিছোঁ। আৰু নেক্সট পেণ্ডেল গৈ আছোঁ আমি বিহপুৰীয়াৰ পৰা ভিতৰত, জেগাখিনিৰ নামটো ভালকৈ নাজানো। আৰু আহি পালোঁ যেতিয়া ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।